পোনপ্ৰথমে মই বাতৰি আপোনাক সকলোকে পুনৰ স্বাগতম জনাইছোঁ মোৰ লাৰ্ণ ছেকশ্যন আমাৰ ইউটিউব চেনেলত য'ত নেকি আমি আহিবলগীয়া এক্সাম পাৰ্চপেক্টিভত সকলো ধৰণৰ প্ৰশ্ন উত্তৰ কৰি আছিলোঁ আৰু লগতে কৰি আছিলোঁ আছাম পুলিচৰ প্ৰিভিয়াছ কুৱেশ্যন এনচাৰ কেইটামান আৰু পোনপ্ৰথমে মই ক'বলৈ বিচাৰিছোঁ যে যিকোনো এক্সামৰ প্ৰিপেৰেশ্যন কৰোঁতে পোনপ্ৰথমে প্ৰিভিয়াছ কুৱেশ্যন এনচাৰ চাবলগীয়া হয় কাৰণ কোনো এটি এক্সামৰ প্ৰিভিয়াছ কুৱেশ্যন এনচাৰ চালে আমি সেই এক্সামত কেনেধৰণৰ প্ৰশ্ন সুধিছে বা কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে বা সুধিব পাৰে তাৰ বিষয়ে কিছু হ'লেও আভাস পাব পাৰি এটি অনুমান লগাব পাৰি আৰু কোনো এক্সামত এনেধৰণৰ হয় যে আপোনালোকৰ বাৰে বাৰে একেটি প্ৰশ্নৰ ৰিভিজন হোৱাও দেখা যায় গতিকে সেয়ে প্ৰিভিয়াছ কুৱেশ্যন এনচাৰ কৰাটো মাষ্ট বি হয় গতিকে আজি মই পুনৰ কেইটামান অসম পুলিচ প্ৰিভিয়াছ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ তেনেহ'লে ষ্টাৰ্ট কৰোঁ চুকাফাৰ সময়ত আহোম শাসকজনৰ নাম কি আছিল চুকাফাৰ সময়ত চুকাফা হয় চুকাফাৰ আহোম শাসকজনৰ নাম কি আছিল আৰু উত্তৰ হ'ব আপোনালোকৰ বড়ৌচা চুকাফাৰ সময়ত আহোম শাসকজনৰ নাম হ'ল বড়ৌচা যোৰহাট সাৰ্বজনীন সভা কোনে প্ৰতিষ্ঠা কৰিছিলে এয়া আৰু এক মিনিট যোৰহাট সাৰ্বজনীন সভা কোনে প্ৰতিষ্ঠা কৰিছিলে জগন্নাথ বৰুৱাই মিলন কোনখন সভাৰ মুখপত্ৰ আছিল আৰু এইকেইটি আপোনালোকৰ আকৌ ৰিভিজন হ'ব পাৰে গতিকে মষ্ট ইম্পৰ্টেণ্ট হয় মিলন কোনখন সভাৰ মুখপত্ৰ আছিল মিলন অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰ আছিল আৰু এইটো কুৱেশ্যন আপোনালোকৰ কেইবাটাও এক্সামত আহি থকা দেখা গৈছে গতিকে ইম্পৰ্টেণ্ট হয় 1930 চনত ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ লোৱা অসমীয়া ব্যক্তিজন কোন আছিল চন্দ্ৰধৰ বৰুৱা 1930 চনত ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ লোৱা প্ৰথম অসমীয়া ব্যক্তিজন কোন আছিল চন্দ্ৰধৰ বৰুৱা গান্ধীৰ সৈতে দাণ্ডি যাত্ৰাত অংশ লোৱা অসম ব্যক্তিজন কোন আছিল গান্ধীজীৰ সৈতে দাণ্ডি যাত্ৰাত অংশ লোৱা অসমীয়া ব্যক্তিজন কোন আছিল লীলাধৰ বৰুৱা ৱাংগলা উৎসৱৰ সৈতে কি জড়িত বা ৱাংগলা উৎসৱ কিহৰ লগত জড়িত নাও খেল ৱাংগলা উৎসৱৰ এটি অংশ হয় বা নাও খেলটো আপোনালোকৰ ৱাংগলা উৎসৱৰ সৈতে জড়িত বাক স্বাধীনতাৰ অধিকাৰ সংবিধানৰ কোনটো অনুচ্ছেদত আছে বাক স্বাধীনতাৰ অধিকাৰ অনুচ্ছেদ 19 আৰ্টিকেলত আছে গুৱাহাটীৰ অগ্নিতাৰা মন্দিৰ কোনে নিৰ্মাণ কৰিছিল গুৱাহাটীৰ অগ্নিতাৰা মন্দিৰ কোনে নিৰ্মাণ কৰিছিল শিৱসিংহই গুৱাহাটীৰ অগ্নিতাৰা মন্দিৰ শিৱসিংহই 1725 চনত নিৰ্মাণ কৰিছিল গুপ্ত যুগৰ স্থাপত্য অসমৰ ক'ত পোৱা যায় দ পৰ্বতীয়া তেজপুৰত পোৱা যায় গুপ্ত যুগৰ স্থাপত্য অসমৰ ক'ত পোৱা যায় দ পৰ্বতীয়া পোৱা যায় আৰু এই দ পৰ্বতীয়াখন আপোনালোকৰ আছে তেজপুৰত মৃত্যুদণ্ডৰ শাস্তি IPCৰ কোনটো ধাৰাত উল্লেখ আছে মৃত্যুদণ্ডৰ শাস্তি ধাৰা 302 IPC 302 ধাৰাত উল্লেখ আছে স্বাধীনতাৰ পিছত অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল ছাৰ আকবৰ হায়দৰী স্বাধীনতাৰ পিছত অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল ছাৰ আকবৰ হায়দৰী এইকেইটি হ'ল আজি মই লৈ অহা যি কে MCQসমূহ অসম পুলিচ প্ৰিভিয়াছ কুৱেশ্যন এনচাৰ হয় যি নেকি বহুত ইম্পৰ্টেণ্ট হয় গতিকে এইকেইটি আপোনালোকে নিজৰ নোটবুকত নোট ডাউন কৰি ল'ব পাৰিব চাব পাৰিব পঢ়িব পাৰিব আৰু এক্সামত ভাল ফলাফল দেখুৱাব পাৰিব লগতে মোৰ ভিডিঅ'টো আপোনালোকে যদি ইম্পৰ্টেণ্ট যেন লাগিছে কিবা এক্সাম সম্ভৱ যেন লাগিছে তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ'ত লাইক কমেণ্ট শ্বেয়াৰ কৰিব পাৰিব আৰু এনেধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'ৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব যাতে আপোনালোকে আগন্তুক এনেধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ' পাই থাকে গতিকে আজিলৈ আহোঁ ধন্যবাদ সকলোকে